ইভিনিং ডেট আজি হৈ গ'ল 7 ফেব্ৰুৱাৰী, সময় এতিয়া 7:29। মাৰ্কেট আজি নেচাৰেল গেছ ওৱান ডে কেণ্ডেলৰ ফাৰ্ষ্ট টাইম আমি চাই লওঁ কি হৈ আছে। ময়ো চোৱা নাই মাৰ্কেট এতিয়ালৈকে। নেচাৰেল গেছ কালি দেখিছে কি ধুনীয়া বুলিছ কেণ্ডেল, কিন্তু ওপৰত এটা ৰেজিষ্টেণ্ট লেভেল দেখা নিচিনা দেখিছোঁ। আমি যদি 1 আৱাৰত গৈ চাওঁ দেখিছে ট্ৰেণ্ডটো বুলিছে হয়। আমি যদি ট্ৰেণ্ড চাওঁ এইটো দেখিছে ট্ৰেণ্ড বুলিছ, আৰু এই লেভেলটো ব্ৰেক কৰিবলৈ ট্ৰাই কৰি আছে আৰু এতিয়ালৈকে ব্ৰেক কৰিব পৰা নাই। দেখিছে ফাৰ্ষ্ট টাইম গ'ল আকৌ তললৈ আহিলে, কিন্তু এই ৰেঞ্জটো নেৰ' হৈ গৈ আছে, তাত ঠেক হৈ গৈছে। চাওঁ এই লেভেলটো ব্ৰেক কৰিবলৈ চেষ্টা কৰি আছে, আৰু দেখিছে নহয় পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হৈছে। যদি ব্ৰেক কৰে ভাল বুলিছ কেণ্ডেলডাল এইটো লেভেল, তেতিয়া আমি বাইং ছাইডত যাব পাৰিম। যদি এইটো লেভেল ব্ৰেক নকৰে তলৰ ফালে চাওক এটা ট্ৰেণ্ড লাইন মাৰ্ক কৰি আমি এইটো চেল ছাইডত অলপ ইমানমানলৈকে চাব পাৰিম 1 আৱাৰ। যদি আমি 5 মিনিটত গৈ চাওঁগৈ, 5 মিনিটত গ'লে দেখিছে এই ট্ৰেণ্ড লাইনডাল কি ধুনীয়াকৈ মাৰ্ক হৈছে। ছাপৰ্ট যদি আমি চাওঁ এইটো এটা ছাপৰ্ট, এইটো এটা ছাপৰ্ট, এইটো ছাপৰ্ট লৈছে, এইটো ছাপৰ্ট লৈছে। যদি মাৰ্কেট ইয়াত আহি ব্ৰেক কৰি ৰিটেষ্ট কৰে এইটো লেভেলত, আমি এইটো লেভেলত চেল কৰিম। চেল কৰি টাৰ্গেট আমাৰ ইমানমানলৈকে টাৰ্গেট ৰাখিম। আৰু বাইং ছাইডত হ'লে আমাৰ এই লেভেলটো ব্ৰেক হ'ব লাগিব। ব্ৰেক হোৱাৰ পিছত ৰিটেষ্ট কৰক, তাৰপিছত আমি বাই কৰিম কোনো যদি কিবা বুলিছ পেটাৰ্ণ। আৰু এই মিডল পইণ্টত আমি কোনো বাই চেল কোনো পজিশ্যন আমি এইডোখৰত নবনাওঁ, মানে ৱেইট কৰিম। এইডোখৰত মাৰ্কেট যেতিয়ালৈকে থাকিব আমি ৱেইট কৰিম। চেল কৰিলে এইটো ব্ৰেক কৰক, ব্ৰেক কৰাৰ পিছত ৰিটেষ্ট কৰক, তাৰপিছত আমি চেল কৰিম। আৰু বাই কৰিলে এইটো লেভেল ফাৰ্ষ্ট টাইম ব্ৰেক কৰক, ব্ৰেক কৰি ওপৰলৈ গৈ ৰিটেষ্ট কৰক, আৰু এইডোখৰত আমি বুলিছ কেণ্ডেল কিবা যদি পাওঁ আমি বাই কৰিবলৈ চাম। এই হ'ল নেচাৰেল গেছ। আৰু যদি আমি চিলভাৰ চাওঁ, চিলভাৰ আমি 1 আৱাৰত যদি চাওঁ, ফাৰ্ষ্ট টাইম 1 ডে চাই লওঁ। আমি 1 ডেত গ'লে আমি এটা ৰেজিষ্টেণ্ট লেভেলত আছোঁ বৰ্তমান মাৰ্কেট। ৰেজিষ্টেণ্ট লেভেলত মাৰ্কেট আছে, ৰেজিষ্টেঞ্চ মানে 1 আৱাৰত দিছে এইটো এটা ৰেজিষ্টেণ্ট লেভেল, আৰু এইটো এটা ৰেজিষ্টেঞ্চ, এইটো এটা ৰেজিষ্টেঞ্চ, এইটো 3rd টাইম ফ'ৰ্থ টাইম ব্ৰেক কৰিব লাগে মাৰ্কেট। এতিয়া ভলিউম যদি আমি চাওঁ কেণ্ডেলকেইডালৰ ইমান ভলিউম ভাল নহয়। যদি আমি 1 আৱাৰত গৈ চাওঁগৈ, 1 আৱাৰত গ'লেও আজি মাৰ্কেট এটা ৰেঞ্জ বনাই ৰেঞ্জৰ ভিতৰতে চলি আছে। দেখিছে নহয় মাৰ্কেট আজি লাষ্ট 7টা বজাৰ কেণ্ডেলডালে আপছাইডেও উইক বনাইছে, তলতো উইক বনাইছে। তাকে ৱেইট কৰিম আমি 5 মিনিটত গৈ। যদি আমি 5 মিনিটত যাওঁ, আজি মাৰ্কেট এইটো লেভেলত অ'পেন হ'ল, ফাৰ্ষ্ট টাইম তললৈ আহি ছাপৰ্ট লৈ আকৌ ওপৰলৈ গ'ল, ৰেজিষ্টেণ্ট লৈ তললৈ আহিলে। আজি মাৰ্কেট মুঠতে এইটো ৰেঞ্জৰ ভিতৰতে কাম কৰি আছে। আৰু এই লেভেলটো ব্ৰেক কৰিলে, আৰু এই কেণ্ডেলটো কি কাৰণে কৰিলে এইটো গম পোৱা নাই। আৰু এই লেভেলটো ব্ৰেক কৰি যদি ৰিটেষ্ট কৰে আমি চেল চাইড ল'ম। ডাইৰেক্ট চেল কৰিলে আমি চেল নলওঁ, আৰু ডাইৰেক্ট যদি মাৰ্কেট তললৈ আহে চাই ল'ম। যদি এডোখৰত বুলিছ কেণ্ডেলডাল বনি তাৰপিছত ব্ৰেক কৰে ভলিউম বেছি থকা কেণ্ডেলডালে, তেতিয়া আমি চেল কৰিব পাৰোঁ। যদি এনেকৈ ডাইৰেক্ট এডাল ৰেড কেণ্ডেল ডাঙৰ বনি যায়, তেতিয়া আমি ৰিটেষ্ট কৰালে ৱেইট কৰিম। ৰিটেষ্ট কৰালে কিয় ৱেইট কৰিব লাগে মই কৈছোঁ। ধৰক এইডোখৰত কোনোবাই চেল কৰিছে, এইডোখৰতো কোনোবাই চেল কৰিছে, যেতিয়া মাৰ্কেট তললৈ আহি যাব আমি এইটো লেভেলত চেল কৰিবলৈ নাযাওঁ, কাৰণ আমাৰ SLটো ইয়ালৈকে ৰাখিব লাগিব। যদি কেনেবাকৈ অলপ ওপৰলৈ মাৰ্কেট আহে আমাৰ SLটো খাই দিব, যদি আমি কম SL ৰাখিবলগীয়া হয়। সেইটো কাৰণে আমি ৰিটেষ্ট কৰালে ৱেইট কৰিম। ৰিটেষ্ট কৰি যেতিয়া এডোখৰত বিয়াৰিছ কেণ্ডেল বনিব তাৰপিছত চেল কৰিম। তেতিয়া আমাৰ SLটো সৰু হৈ যাব আৰু টাৰ্গেটটো বেছি হৈ যাব। ইমানমানলৈকে ল'লেও আমাৰ 300-400 পইণ্ট কেপচাৰ কৰিব পাৰিম। ঠিক আছে, সেইটো কাৰণে ৰিটেষ্ট কৰালে আমি ৱেইট কৰিম মানে। আৰু বাই কৰিলে আমি এইটো লেভেল ওপৰলৈ যাওক, ৰিটেষ্ট কৰক, তাৰপিছত বাই কৰিম, ডাইৰেক্ট বাই নকৰোঁ। নেচাৰেল গেছত চেল ছাইডত ট্ৰেড লৈ ল'লোঁ। লোৱাৰ লগে লগে আমাৰ প্ৰফিট 800-900 প্ৰফিট চলি আছে। এতিয়া চেল লোৱাৰ কাৰণটো হৈ গ'ল, মই দেখাই আছোঁ, অলপ ৱেইট কৰিব লাগিব। চেল লোৱাৰ কাৰণটো হৈ গ'ল বিয়েৰিছ এংগলফিং, আৰু এইডোখৰত আমি কৈ আছিলোঁ যে এটা ৰেজিষ্টেণ্ট লেভেল, আৰু এইডোখৰত বাৰে বাৰে আহি ৰেজিষ্টেণ্ট লৈ মাৰ্কেট তললৈ যোৱা আৰম্ভ কৰি আছে। আৰু এই লেভেলটো ব্ৰেক কৰি দিলে আমাৰ ৰিটেষ্টমেণ্ট কৰালৈকে আমাৰ টাৰ্গেট এচিভ হৈ যাব। আৰু এই কেণ্ডেলডাল যদি চাই, এডাল আগত হ'ল বুলিছ কেণ্ডেল আছিলে, আৰু ছেকেণ্ডডাল হ'ল বিয়েৰিছ কেণ্ডেল, আৰু দুইডাল মিলি কি হৈছে বিয়েৰিছ এংগলফিং কেণ্ডেল। খালি এই কেণ্ডেলডালে আমাক ব্ৰেক কৰি দিলে ভলিউমটো অলপ যদি বাঢ়ি যায় আমাৰ টাৰ্গেট এচিভ হৈ যাব। অলপ ৱেইট কৰিব লাগিব। এডাল কেণ্ডেলতে আমি গম পাই যাম চেলিং ছাইডত যাব নে বাইং ছাইডত। আমি আজি এগ্ৰেছিভ এণ্ট্ৰি লৈছোঁ, মানে এইটো এগ্ৰেছিভ এণ্ট্ৰি। কনফাৰ্মেশ্যন এণ্ট্ৰি হোৱা হ'লে আমি ৰিটেষ্টমেণ্টত এইডোখৰত প্ৰপাৰ চেল কৰি ল'ম। এইটো হ'ল এগ্ৰেছিভ এণ্ট্ৰি। ঠিক আছে, এণ্ট্ৰিও কেইবাটা লেভেল থাকে, এটা হ'ল এগ্ৰেছিভ, আৰু এটা হ'ল আপোনাৰ কনজিকেটিভ এণ্ট্ৰি থাকে, আৰু এটা হ'ল কনফাৰ্মেশ্যন এণ্ট্ৰি। আমি এইটো এগ্ৰেছিভ এণ্ট্ৰি। ৱেইট কৰিব লাগিব 2 মিনিট আছে কেণ্ডেলডাল ক্ল'জ কৰিবৰ কাৰণে। এইকেইটা হ'ল ছাপৰ্ট লেভেল, খালি এইকেইটা ছাপৰ্ট লেভেল বহুত হেভি ছাপৰ্ট হয়। এইটো ৱেইট কৰিব লাগিব অলপ। ফৰ্টি ছেকেণ্ড আছে, আমি SLটো ট্ৰেইল কৰিম এতিয়া, অলপ কমাই দিম SLটো। ট্ৰেইল কৰি দিলোঁ অলপ।
দেখিছে আমাক কিমান জোৰছে গিৰিলে মাৰ্কেট। লগাইছে আমি প্ৰফিট বুক কৰি দিলোঁ, 2700 টকা আমাৰ প্ৰফিট হৈ গ'ল অলৰেডি। দেখিছে 2625 টকা প্ৰফিট হ'ল আমাৰ। 1:3 অলৰেডি ৰিচিভ হৈ গ'ল আমাৰ ধুনীয়াকৈ। হৈ যাব আমাৰ আজি কাম হৈ গ'ল আমাৰ। ৱেইট কৰা হ'লে অলপ দিলে কিন্তু বিগ কেণ্ডেল হৈ গ'ল যে হয়তো আপছাইড গুচি যাব পাৰে, সেইটো কাৰণে আমি আৰু এইফালে আজি শুকুৰবাৰ যিমানটো পালোঁ হৈ গ'ল বছ।